আচলতে কাজিৰঙাত উচ্ছেদ চলিছে আৰু প্ৰশাসনে উচ্ছেদ চলাইছে, বোকাখাট প্ৰশাসনে উচ্ছেদ চলাইছে। আমি পোনে পোনে সমগ্ৰ দৃশ্য দেখুৱাই আছো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া যি এলেকা, কৰিডৰ এলেকাত উচ্ছেদ চলোৱা হৈছে আৰু সুপ্ৰিম কোৰ্টৰ যি নিৰ্দেশ, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশৰ পাছতে এই উচ্ছেদ অভিযান চলাইছে। জেচিবিৰ হাতোৰাৰে এই ধৰণে ভাঙি দিয়া হৈছে ৱাল আৰু গ্ৰীণ আছিয়ানা নামৰ যিখন ৰিজৰ্ট, সেই ৰিজৰ্টখনৰ ৱাল এই ধৰণে ভাঙি দিয়া হৈছে। কৰিডৰত নিৰ্মাণ কৰা হৈছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছিলে আৰু তাৰ পাছতে এই ধৰণে ভাঙি দিয়া হৈছে। আমি সমগ্ৰ কথাখিনি পাতিম। প্ৰশাসনৰ মুৰব্বী আছে, আমি প্ৰশাসনৰ মুৰব্বীৰ সৈতে কথাখিনি পাতিম। আচলতে উচ্ছেদ তেওঁলোকে কিমান দিন চলাব আৰু ইয়াৰ পৰৱৰ্তী সময়ত ক'ত ক'ত চলাব, আমি অন্তৰ্ভাগৰ যদি অকণমান দৃশ্য আমাৰ কেমেৰাত আমি যদি বন্দী কৰিব পাৰোঁ আমি দেখুৱাম যে অন্তৰ্ভাগত 4টাকৈ কটেজ আছিলে। গ্ৰীণ আছিয়ানা যি ৰিজৰ্ট ব্যক্তিগত অতিথিশালা, 4টাকৈ কটেজ আছিলে আৰু এই কটেজসমূহ খুলিবৰ কাৰণে ইয়াৰ যি টেণ্টসমূহ আছে সেই টেণ্টখিনি খুলিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে। সেইটো আছিয়ানা কৰ্তৃপক্ষৰ তৰফৰ পৰা, অতিথিশালা কৰ্তৃপক্ষৰ তৰফৰ পৰা কৰা হৈছে আৰু আমি পোনে পোনে সমগ্ৰ দৃশ্য দেখুৱাইছে। আমি SDO আছে, ভাৰপ্ৰাপ্ত SDO আছে, আমি SDOৰ সৈতে আমি কথা পাতিম। SDO কি কয় আচলতে তেওঁলোকে উচ্ছেদৰ সন্দৰ্ভত কি ধৰণে নটিচ জাৰি কৰিছিলে, আমি সমগ্ৰ কথাখিনি SDOৰ সৈতে পাতিম। ভাৰপ্ৰাপ্ত SDO আছে, SDO সৌভিক দত্ত আছে। দাদা, উচ্ছেদ আপোনালোকে আৰম্ভ কৰিছে, তেওঁলোকক নিৰ্দেশ জাৰি কৰা হৈছিলে নেকি বা কি গোটেই বিষয়টো কি ক'ব বিচাৰে? তেওঁলোকক যোৱা মাহৰ 29 অক্টোবৰত নিৰ্দেশ জাৰি কৰা হৈছিলে। আমাৰ মাননীয় উচ্চ ন্যায়ালয়ে দিয়া চিফ চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিৰ অৰ্ডাৰ মতে আমি আজি উচ্ছেদ অভিযানটো চলাইছোঁ। যোৱা মাহৰ 29 অক্টোবৰ তেওঁলোকক নটিচ দিয়া হৈছিলে এই সপ্তাহৰ ভিতৰত যাতে তেওঁলোকে নিজৰ ফালৰ পৰা এই হেৰিখিনি আঁতৰাই দিয়ে। তেওঁলোকৰ পৰা কোনো একশ্যন হোৱা নাই কাৰণে আজি আমাৰ উচ্ছেদ কৰিব লাগে। যে উচ্ছেদ কৰিছে কিহৰ কাৰণে কৰা হৈছে? আমাৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা কমিটি এখন বনাই দিয়া হৈছিলে, চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটি। চেণ্ট্ৰেল এম্পাৱাৰ্ড কমিটিৰ এনকুৱাৰী মতে এইখিনি কনষ্ট্ৰাকশ্যন সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়লেট কৰি কৰা হৈছে। যিটো আইডেণ্টিফাইড 9 কৰিডৰ আছে, কৰিডৰত নতুন কনষ্ট্ৰাকশ্যন হৈছে, সেইটো বেচিছতে আমি আজি হেৰিখিনি কৰিছোঁ। কিমানটো এলেকা কৰিব? আমি গ্ৰীণ আছিয়ানাৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিলে লাষ্টলৈকে কৰিম আৰু যোনটো কৰিডৰত পৰে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে আইডেণ্টিফাই কৰি দিছে, আইডেণ্টিফাইড ফৰেষ্ট কৰিডৰতে আমি হেৰিখিনি কৰিম। এতিয়া ইয়াৰ যিখিনি ধৰক ক্ষয় ক্ষতি হ'ব তেওঁলোকক এই কম্পেনচেট বা তেনেকুৱা কিবা কৰাৰ ব্যৱস্থা আছেনে? তেনেকুৱা এতিয়া কোনো হেৰি দিয়া নাই, মানে গভৰ্ণমেণ্টৰ পৰা কোনো অৰ্ডাৰ অহা নাই। এই মাটিখিনি তেওঁলোকৰ ব্যক্তিগত মাটি, ম্যাদী মাটি নে চৰকাৰী? নহয়, এইটো তেওঁলোকৰ নিজৰ ম্যাদী মাটি হয়, এইটো কৰিডৰ কিন্তু কৰিডৰত আছে আৰু মানে এইটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ দিয়া আছিলে, no new construction will be permitted even in private land। কাজিৰঙাৰ আপোনালোকৰ যিটো এলেকা, বোকাখাট মহকুমাৰ যিটো এলেকা, সেই এলেকাত আৰু বিভিন্ন স্থানত উচ্ছেদ চলোৱাৰ সম্ভাৱনা আছে, আমি গম পাইছোঁ। তেওঁলোকৰ কি ধৰণে আপোনালোকে প্ৰচেছটো কেনেকুৱা কৰিছে? প্ৰচেছটো মানে এনেকুৱাই হ'ব আৰু মানে এতিয়া আইডেণ্টিফিকেশ্যন প্ৰচেছ চলি আছে। মানে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ 12/4/2019 পাছত যিখিনি নতুন কনষ্ট্ৰাকশ্যন হৈছে কৰিডৰত, এইখিনি এতিয়া আইডেণ্টিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। আইডেণ্টিফাই হোৱাৰ পাছত নটিচ দিয়া হ'ব, নটিচ দিয়াৰ পাছতে কিবা যদি ডিচিশ্যন হয়। আজি ব্যক্তিগত অতিথিশালা, ইয়াত ঘৰ বা মানুহৰ তেনেকুৱা কথা নাই, ব্যক্তিগত অতিথিশালা তাত কৰি আছে, য'ত মানুহৰ য'ত বসতি আছে, জনবসতি থকা এলেকাত আপোনালোকে কি ধৰণে কৰিব? জনবসতি থকা এলেকাখনত এতিয়ালৈকে কোনো ইনষ্ট্ৰাকশ্যন অহা নাই। আহিলে এইটো চাই পেলাই সিহঁতক কেনেকৈ ৰিহেবিলিটেড ৰিছেটেলমেণ্ট কৰা যায় সেইটো প্ৰক্ৰিয়া আমি চাই চাম। আপোনালোকে অৰ্ডাৰটো সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ কেতিয়া আহিছিলে? সুপ্ৰিম কোৰ্টৰ আমালৈকে অহা নাই, চিফ ছেক্ৰেটাৰী ছাৰক দিয়া হৈছিলে অক্টোবৰ 6 তাৰিখত, আৰু আমি আজি ডেপুটি কমিশ্যনাৰৰ অৰ্ডাৰ দিয়া মতে আমি আজি হেৰি কৰি আছোঁ। ধন্যবাদ। এয়া আছিল বোকাখাটৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সৌভিক দত্ত। আমি সৌভিক দত্তৰ সৈতে কথা পাতিলোঁ। আচলতে উচ্ছেদ অভিযান চলাইছে 12 এপ্ৰিল 2019 পাছত যিখিনি কৰিডৰ এলেকাত নিউলি কনষ্ট্ৰাকশ্যন কৰা হৈছে বুলি কৈছে, সেইখিনি উচ্ছেদ অভিযান চলাইছে আৰু কাজিৰঙা অথৰিটি আছে, আমি কাজিৰঙা অথৰিটিৰ সৈতে আমি কথা পাতিম, পোনে পোনে কথা পাতিম। বোকাখাটৰ SDPO আছে, তেওঁলোকৰ সৈতে কথা পাতিম। কোনো ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন সম্ভাৱনা নাই। আমি DFO আছে। আপোনালোকে এটা নিৰ্দিষ্ট ঠাই এটুকুৰা দেখুৱাই দিছে য'ত উচ্ছেদৰ কথাটো, এই এনেকুৱা আৰু ক'ত ক'ত কৰিডৰ আছে বা এইটো কিমান এলেকা কৰিডৰ পৰিছে? এইটো আমাৰ হালদিবাৰী কৰিডৰ হয়, আইডেণ্টিফাইড কৰিডৰ। এইটো কৰিডৰত আপোনাৰ এইটো প্ৰথম পদক্ষেপ হিচাপে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এইটো আজি এভিশ্যনৰ অপাৰেশ্যনটো আৰম্ভ কৰিছে। ইয়াৰ পাছত আৰু ক'ত ক'ত চলোৱাৰ সম্ভাৱনা আছে? আজিৰ সম্ভৱত নহয়, এইটো হৈছে বিগিনিং। এইটো এটা সুপ্ৰিম কোৰ্টৰ 2019 চনৰ মানে অৰ্ডাৰৰ ভিত্তিত সকলোখিনি মানে ডিউ প্ৰচেছ অফ প্ৰচিডিউৰ মেইনটেইন কৰা হৈছে। তেখেতলোকক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা নটিচ জাৰি কৰা হৈছিলে। সেইখিনি কৰাৰ পাছত এতিয়া এইটো ডেপুটি কমিশ্যনাৰ নিৰ্দেশ ক্ৰমে এভিশ্যন অপাৰেশ্যন আজি হাতত লৈছে। নিশ্চিতভাৱে SDPO আহিছে, এছিষ্টেণ্ট কমিশ্যনাৰ আহিছে, আমি সকলোকে আমি এই মুহূৰ্তত আমি কথা নলওঁ। আমি পোনে পোনে দেখুৱাই আছোঁ উচ্ছেদ অভিযান। কাজিৰঙাত উচ্ছেদ চলিছে। কাজিৰঙাত ব্যক্তিগত অতিথিশালাৰ যি ৱাল আছে, দেৱাল আছে, পকী বেৰত উচ্ছেদ চলিছে আৰু জেচিবিৰ হাতোৰা পৰিছে, প্ৰশাসনৰ হাতোৰা পৰিছে। আমি পোনপটীয়াভাৱে সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এয়া হালদিবাৰী কৰিডৰ বুলি কৈছে। DFO স্পষ্টভাৱে উল্লেখ কৰিছে, কাজিৰঙা DFO ৰমেশ কুমাৰ গগৈয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে কাজিৰঙাৰ
হালদিবাৰী এলেকাত এই ধৰণে কৰিডৰত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিলে নিৰ্মাণ কাৰ্য চলিছিলে 2019 বৰ্ষৰ পাছত আৰু তাৰ পাছতে আচলতে যাৰ বাবে নেকি সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ পাছত উচ্ছেদ চলিছে আমি পৰৱৰ্তী সময়ত উচ্ছেদৰ যিখিনি ফুটেজ বা যিখিনি তথ্য সমগ্ৰ তথ্যখিনি আমি জনাম প্ৰশাসনে সুসজ্জিত হৈছে আৰু জেচিবিয়ে উচ্ছেদ চলাইছে আৰু অন্তৰ্ভাগত 4টাকৈ টেণ্ট আছে সেই টেণ্টখিনি খোলাৰ কাৰণে এটা সময় বান্ধি দিছে প্ৰশাসনে আৰু যোৱা 29 অক্টোবৰত বোকাখাট প্ৰশাসনে মহকুমাধিপতিৰ তৰফৰ পৰা এই উচ্ছেদৰ কাৰণে নিৰ্দেশ জাৰি কৰা হৈছিল কিন্তু তাৰ পাছত তেওঁলোকে যি নিৰ্মাণ কাৰ্য ইয়াত গ্ৰীণ আফ্ৰিকানৰ ব্যক্তিগত অফিচিয়েলৰ যি নিৰ্মাণ কাৰ্য সেয়া উঠাই নিনিয়াৰ কাৰণে এই উচ্ছেদ অভিযান চলাইছে বুলি আমাৰ প্ৰশাসনৰ যি ভাৰপ্ৰাপ্ত মহকুমাধিপতি ছবিক দত্তই স্পষ্ট কৰিছে আমি গোটেই তথ্যখিনি আমি দিবলৈ যত্ন কৰিম আৰু পৰৱৰ্তী সময়ত ক'ত তেওঁলোকে উচ্ছেদ চলাব বা কি ধৰণে তেওঁলোকৰ প্লেন আছে সেই গোটেই কথাখিনি আমি জনাম